নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আয়ুষ্মান ভৱত কেইগৰাকীমান পুৰুষ দৰ্শকে এটা প্ৰশ্ন কৰিছে যে মেম আমি আমাৰ পিনিছত মানে আমাৰ যৌনাংগৰ ওপৰত হিৰ দেখা পাওঁ হেয়া নৰ্মেল নে লিংগৰ ওপৰত সেই ভেইন্সবোৰ দেখি তেখেতসকলে ভয় কৰিছে আৰু তেখেতসকলে লগতে এটা প্ৰশ্ন কৰিছে যে অত্যাধিক হস্তমৈথুন মানে এক্সট্ৰিম মাস্টাৰবেট কৰাৰ পিছত এনেকুৱা হয় নেকি এই ভেইন্সবোৰৰ বাবে পিছলে আমি কিবা সমস্যাৰ সন্মুখীন হম নেকি এই প্ৰশ্নকেইটাৰ উত্তৰ দিম আজি তেতে আহক পলম নকৰাকে ভিডিওটো ষ্টাৰ্ট কৰো ভেইন্স বুলি ক'লে আপোনালোকে কি বুজে ভেইন্সবোৰ হ'ল আমাৰ শৰীৰৰ বিভিন্ন অংগৰ পৰা হৃদপিণ্ডলৈকে যিয়ে তেজ কঢ়িয়াই নিয়ে সেই নলীবোৰক ভেইন্স বুলি কোৱা হয় অসমীয়াত যাক আমি হিৰ বুলি কওঁ মন কৰিবচোন কিছুমানৰ হাতত হিৰবোৰ খুব স্পষ্টকে দেখা পায় কিছুমানৰ হাতত দেখা নাপায় আসলতে এই হিৰবোৰ থকা কাৰণেহে আপোনালোকৰ যৌনাংগটো ডাং খায় যেতিয়া আপোনালোকে ফৰপ্লে কৰে নতুবা যৌনক্ৰিয়া কৰিম বুলি ভাবে মানে যৌনক্ৰিয়া কৰিব লয় তেতিয়া আপোনালোকৰ যৌনাংগলৈকে তেজৰ যেটো গতি তেজৰ যেটো চলাচল হেয়া বৃদ্ধি হয় আৰু যেহেতু তেজৰ চলাচল বৃদ্ধি হয় তেজৰ মাত্ৰা বাঢ়ে সেই কাৰণে আপোনালোকৰ লিংগটো ডাং খায় আৰু সেই যে ভেইন্সবোৰ সেইবোৰ খুব স্পষ্টভাৱে দেখা যায় কাৰণ এই ভেইন্স নাইবা হিৰবোৰৰ কাম কি তেজ লৈ যোৱা তেজ কঢ়িয়াই ফুৰা নহয় জানো সেই কাৰণে আপোনালোকৰ লিংগৰ ওপৰত এই যে ভেইন্সবোৰ আছে এয়া স্পষ্টকে দেখিব কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় এই ভেইন্সৰ কালাৰবোৰ বেলেগ হ'ব পাৰে কাৰোবাৰ অকমান গ্ৰীনিশ হ'ব পাৰে হেউজিয়া কাৰোবাৰ অকমান কলা হেয়া একদমই নৰ্মেল হেয়া কিহৰ ওপৰত ডিপেন্ড কৰিব জানে আপোনালোকৰ স্কিনৰ আন্ডাৰটোন আপোনাৰ ছালৰ আন্ডাৰটোন যি তাৰ ওপৰত নিৰ্ভৰ কৰিব হিৰৰ ৰং যদি আপোনাৰ ছালৰ আন্ডাৰটোন কুল তেতিয়াহলে সেই ভেইন্সৰ কালাৰ নীলা যেন দেখিব যদি আপোনাৰ ছালৰ আন্ডাৰটোন ৱাৰ্ম তেতিয়াহলে ভেইন্সৰ কালাৰ আপোনালোকে অকমান গ্ৰীনিশ দেখিব মানে হেউজিয়া কালাৰ আৰু লিংগত তেনেকে ভেইন্স দেখাটো একদম নৰ্মেল কথা হয় আসলতে আৰু এইটোৱে বুজায় আপুনি একদম স্বাস্থ্যৱান আপোনাৰ স্বাস্থ্য খুব ভাল সেই ভেইন্সবোৰ থকা বাবেহে আসলতে আপোনাৰ লিংগটো ডাং খায় সো তেনে ক্ষেত্ৰত ভয় কৰিবলগীয়া কোনো কথা নাই কিন্তু ইয়াতে এটা খুব মন দিবলগীয়া কথা এয়াই যদি যৌনক্ৰিয়া কৰাৰ সময়ত নতুবা হস্তমৈথুন কৰাৰ সময়ত আপোনাৰ লিংগটো বিষায় সেই যে ভেইন্সবোৰৰ কথা কলো তাত যদি বিষ অনুভৱ হয় নতুবা আপোনালোকৰ অণ্ডাশয়ত যদি বিষ হয় হেয়া কিন্তু স্বাভাৱিক নহয় যদি কিবা কাৰণত আপোনালোকৰ অণ্ডাশয় দুটা বিষায় লিংগত বিষ হয় সেই ভেইন্সবোৰ বিষায় লিংগত সোৱেলিং হয় ৰঙা পৰে তেতিয়াহলে হেয়া একদমই নৰ্মেল নহয় তাৰ বাবে আপোনালোকে এজন ইউৰোলজিষ্টৰ ওচৰ চাপক লিংগৰ ভালদৰে উত্থান নহয় যৌনক্ৰিয়া নতুবা হস্তমৈথুন কৰিলে লিংগ বিষায় লিংগৰ গাৰ সেই যে ভেইন্সবোৰ সেইবোৰ বহুত বেছি ফুলি থকা যেন লাগে বিষায় ৰঙা পৰে লগতে লিংগটো এবনৰ্মেল ভাৱে ফুলিছে অণ্ডাশয় ফুলিছে আৰু যেতিয়া আপোনালোকে মাস্টাৰবেট কৰে তেতিয়া সেই ভেইন্সবোৰ একদম বহুত মানে স্পষ্টভাৱে আপুনি দেখে আৰু হাতত লাগে তেতিয়াহলে আপোনালোকে ডক্টৰৰ ওচৰ চাপা উচিত তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল